नमस्कार মোৰ নাম অমিতাভ কাকতি वेलकम टू माय चैनल আজিৰ এই ভিডিওটোত মই আপোনাক জনাব চেষ্টা কৰিম কোভিড পেশেন্টক যে এইচআৰসিটি কৰা হয় হে এইচআৰসিটি স্ক্যান মানেনো কি আৰু ৰেমডেছিভিৰে কাম কেনে কৰে যেটো এটা প্ৰো কোভিড ড্ৰাগ হয় আৰু তাৰ উপৰি ইণ্ডিয়াত যেটো ইউজ কৰা হৈছে ষ্টেৰয়েড যাৰ নাম হল ৰেমডেছিভিৰ বা ডেক্সামেথাসন এইবিলাকে কিন্তু কাম কেনে কৰে যেটো আমাৰ ইমিউন সিস্টেমটো সাপ্ৰেছ কৰি দিয়ে আৰু তাৰ কাৰণে সাপ্ৰেছ কৰি দিয়াৰ কাৰণে আকৌ ব্ল্যাক ফাংগাছে দেখা দিছে সো ব্ল্যাক ফাংগাছনো কেনেকৈ হয় গোটেইখিনি মই আপোনাক এই ভিডিওটো জনাব চেষ্টা কৰিম এটা ইন্টাৰেষ্টিং ভিডিও হ'ব আপুনি শেষলৈকে চাব চেষ্টা কৰিব সো কোভিড যেটো ভাইৰাছ হয় ই এন্ট্ৰি মাৰে আমাৰ বডি দিয়া বাহিৰত থকা স্পাইক প্ৰটিন বিলাকৰ সহায়ত আপোনালোকে নিশ্চয় ফটোত দেখিছে সো আমাৰ লাংছত যিবিলাক সেল থাকে তাত কিছুমান ৰিসেপ্টৰ থাকে যি ৰিসেপ্টৰ বিলাকৰ লগত ইয়াৰ স্পাইক প্ৰটিনটো ধুনিয়াকৈ খাপ খাই যায় আৰু আমাৰ ৰিসেপ্টৰ বিলাকে ভাবে যে দৰকাৰী বস্তু হয় হি ভিতৰলৈ সোমাই লৈ গুচি যায় সো সবে ভ্যাকচিন ল'ব লাগে ভ্যাকচিন ল'লে কি হয় ইয়াৰ বাহিৰত যিবিলাক স্পাইক প্ৰটিন আছে সব ডেস্ট্ৰয় হৈ যায় আৰু স্পাইক প্ৰটিনবিলাক ডেস্ট্ৰয় হৈ যোৱাৰ লগে লগে ই আমাৰ ভিতৰত এন্ট্ৰি মাৰিব নোৱাৰে আৰু যিবিলাক আমি স্যানিটাইজাৰ ইউজ কৰো স্যানিটাইজাৰটো আৰু খাতৰা বাহিৰটো গোটে টকলা কৰি পঠিয়ায় সো টকলা হৈ যোৱাৰ লগে লগে গোটে ই আমাৰ বডিত এন্ট্ৰি মাৰিব নোৱাৰে কিন্তু স্যানিটাইজাৰ বা ভ্যাকচিনে আমাক কোভিড হোৱাৰ পৰা বচাব পাৰে কিন্তু বাই চান্স যদি আমাৰ কোভিড হৈ গ'ল তেতিয়া আমাক বচাব ৰেমডেছিভিৰে সো কথাটো এনেকুৱা আমাৰ ৰিসেপ্টৰ বিলাকে যেতিয়া স্পাইক প্ৰটিনৰ থ্ৰু দিয়ে এন্ট্ৰি মৰাই দিয়ে এটা কোভিড ভাইৰাছ সো কোভিড ভাইৰাছটো বহুত টেঙৰ হয় কি হয় ধুনিয়াকৈ সোমাই অহা পিছত সেলত এটা বস্তু বিচাৰে যাৰ নাম হল ৰাইবোজম কাৰণ কেলে ৰাইবোজম হল আমাৰ ফটোকপি কৰা মেচিন সো এটা জেৰক্স মেচিনে যেনেকৈ গম নাপায় তাত কি কাগজ ভৰাই দিয়া হৈছে কি ফটোকপি হৈ আছে সো ৰাইবোজমেও লগালগ কোভিড যেতিয়া সোমাই যায় হি তাৰ ওচৰত গৈ লগালগ তাৰ নাম্বাৰটো মাল্টিপ্লাই কৰি লয় যে এগালমান পুৰা জেৰক্স কপি বনাই লয় ফটোকপি কৰি লয় আৰু লগালগ লাংছত ইনফেকশনটো এনেকৈ ষ্টাৰ্ট কৰা আৰম্ভ কৰি দিয়ে আৰু যেতিয়া লাংছত ইনফেকশন ইমানে বাঢ়ি যায় যে তেওঁ উশাহ লওঁতে দিগদাৰ হোৱা ষ্টাৰ্ট হয় উশাহ চুটি হোৱা আৰম্ভ কৰে সো তেতিয়া এজন পেশেন্ট কি হয় মাইল্ডৰ পৰা মডাৰেট বা সিৰিয়াছলৈ গুচি যায় সো সিৰিয়াছ বা মডাৰেট যেতিয়া হৈ যায় তেতিয়া এই ৰেমডেছিভিৰ নামৰ যেটো ড্ৰাগ হয় ই অলপ কামত আহে আৰু কোভিডৰ যিখিনি বাহিৰৰ স্পাইক প্ৰটিন থাকে তাৰ একো বেলেগ কাম নাই তাৰ অকল এটাই কাম যে আমাৰ বডিত এন্ট্ৰি মাৰি দিব লাগে আৰু এন্ট্ৰি মাৰি দিয়াৰ পিছত মেইন কামখিনি আৰম্ভ কৰে তাৰ ভিতৰত থকা RNA খিনি যাৰ নাম হল ৰাইবোনিউক্লিক এসিড RNA যেটো আছে হে RNA টোৱে মেইন ডেডলি হৈ যায় RNA টোৱে ভাইৰাছটো স্প্ৰেড কৰাত হেল্প কৰে যেনেকৈ এটা কণিলে যদি মন কৰি বাহিৰৰ যেটো সেল হেতু হল আমাৰ স্পাইক প্ৰটিন আৰু ভিতৰৰ যেটো কুহুম আছে হেখিনি হল RNA সো কোভিডৰ যেটো RNA তাৰ ভিতৰত জেনেটিক মেটেৰিয়েল থাকে এইটোৱে মেইন ডেঞ্জাৰাছ বস্তু আৰু RNA এনেকুৱা সিঙ্গল স্ট্ৰেন্ডেড থাকে এনেকুৱা এডালে পাক থাকিব ইয়াৰ যেটো এছ শেপৰ ষ্ট্ৰাকচাৰত থাকে আৰু ইয়াক সুগাৰ ফসফেট বুলি কোৱা হয় আৰু যদি DNA হয় তেন্তে ডাবল হেলিক্স থাকে দুডাল এনেকৈ পাক খাই থাকে আৰু এটা RNA ভিতৰত চাৰিটা ধৰণৰ বস্তু পোৱা যায় যাক নিউক্লিওটাইড বুলি কোৱা হয় ইয়াৰ নাম হৈছে ইউৰেচিল গুৱানিন এডেনিন আৰু সাইটোসিন আৰু এই চাৰিটা বস্তুৰে চাৰিটা কম্বিনেশন থাকে এডাল RNA সো সাইন্টিস্টে এটা কি কৰিলে এই চাৰিটা বস্তু যেটো আছিল ইউৰেচিল গুৱানিন সাইটোসিন আৰু এডেনিন এই চাৰিটাৰ ভিতৰত এটাক সিলেক্ট কৰিলে এডেনিন আৰু তাক ডুপ্লিকেট বনাই পেলালে এতিয়া কোভিডে কি হয় যেতিয়া স্প্ৰেড হয় তেন্তে সেই এডেনিন বস্তুটো যেতিয়া ডুপ্লিকেট হয় তেন্তে অৰিজিনাল কোভিডটো মানে ইনফেকশনটো স্প্ৰেড হ'ব নাপায় ডুপ্লিকেটটো স্প্ৰেড হয় যেনেকৈ RNA যেটো হয় আপোনাৰ তাত যিবিলাক চেইন হিচাপে ৰিএকশনটো কৰি যায় এনেকৈ এটাকে নহয় তাত চেইন হিচাপে ৰিএকশন কৰে সো সেই চেইন ৰিএকশনটো কৰিবলৈ সহায় কৰে ৰাইবোজমে যেনেকৈ এটা পেনৰ যদি আপোনালোকে জিপ মন কৰে চেইনডাল তাত সৰু সৰু ঘাট ঢেৰ থাকে আৰু এইবিলাক লোহাৰৰ থাকে বা টান মেটেৰিয়েলৰ থাকে আৰু তাৰ মাজত যদি এটা ঘাট আমি এৰুৱাই লোহাৰৰ এটা এৰুৱাই প্লাষ্টিক এটা লগাই থৈ দিওঁ সো তেতিয়া কি হয় চকুৰে ধৰিব নোৱাৰিব কোনেও সো চেইনডাল যেতিয়া প্ৰথম লগাব তেতিয়া লাগিও যাব কিন্তু বজাৰলৈ যেতিয়া যাব তেতিয়া চেইনডাল খুল খাই গুচি যাব সো এনেকৈ ডুপ্লিকেট এডেনিন ইউজ কৰিব ধৰিলে আৰু এই ৰেমডেছিভিৰে এনেকৈ কাম কৰে আৰু এতিয়া মই যে ক'লো আপোনাক সাইন্টিস্টে এটো এডেনিন বস্তুটো ৰিপ্লেস কৰি দিলে সো এটো ইমান ইজি নহয় এটো বহুত কমপ্লেক্স ষ্ট্ৰাকচাৰ হয় মই আপোনালোকক ফটোত দেখাইছো সো ৰেমডেছিভিৰে যেতিয়া ৰিপ্লেস কৰি দিয়ে হে এডেনিন যেটো হয় তাৰ একদম সেম টু সেম ষ্ট্ৰাকচাৰ এটা বনাই দিয়ে যাৰ নাম হল GS441524 এটো একদম এক্টিভ ফৰ্মত থাকে আৰু একদম সেম টু সেম যেটা কোভিডৰ ভাইৰাছটো ৰেপ্লিকেট কৰে মাল্টিপ্লাই কৰে এটাৰ পৰা দুটাৰ পৰা 10টাৰ পৰা 1 লাখটা সো তেতিয়া কি হয় ৰেপ্লিকেশনত এই এডেনিন যেটো হয় তাৰ ঠাইত ৰেমডেছিভিৰে ডুপ্লিকেট এডেনিনটো বহাই গৈ থাকে কিন্তু এই কোভিড যেটো ভাইৰাছ হয় ইউ বহুত টেঙৰ হয় ইউ হাৰ মানি নলয় নিজৰ যেটো ভেৰিয়েন্ট হয় আপডেট কৰি লয় নিজকে আৰু আপডেট কৰি এনেকুৱা এটা CBI টিম বনাই ললে নিজৰ মাজত যাৰ নাম হল 35-এক্সোৰাইবোনিউক্লিক এসিড আৰু এই ৰাইবোনিউক্লিক এসিড যেটো হয় ই এতিয়া ডুপ্লিকেট এডেনিন যিবিলাক আছিল সব ধৰা পেলাই দিছে যে ইয়াত ডুপ্লিকেট সোমাই আছে মাজত গড়বড় হৈ আছে সো এক অতৰাব লাগে সো এই কাৰণে মানুহবিলাকক কিছুমানৰ ডাউট হৈছিল যে ভাইৰাছ যেটো হয় চাইনাত ডেভেলপ কৰা হৈছে সো চাইনিজ ভাইৰাছ বুলি কিছুমানে কয় আৰু আমেৰিকান আৰু অষ্ট্ৰেলিয়া কিছুমান মেগাজিনে এটো বস্তু খোলাচাও কৰিছে সো এটা ভাইৰাছ বৰ ইমান টেঙৰ কেনেকৈ হ'ব পাৰে সো ডক্টৰেও হাৰ মানি লয় সো আগবেলা পিছবেলা একদম ৰেমডেছিভিৰৰ ড'জ দিব ধৰিলে যাতে সেই যেটো 35-এক্সোৰাইবোনিউক্লিক আছিল হি নিজে কনফিউজ হৈ যায় যাতে ধৰা পেলাব নোৱাৰে যে ডুপ্লিকেট এডেনিন সোমাই আছে আৰু গোটেই যেতিয়া ভাইৰাছটো ৰেপ্লিকেট হৈ যায় সো তেতিয়া বনি যায় GS441524 বনি যায় আৰু তেতিয়া তাৰ যেটো পাৱাৰ হয় কোভিডৰ হেতু কমি যায় পাৱাৰটো যেনেকৈ এটো ৰেমডেছিভিৰ যেটো হয় হল এন্টি ভাইৰেল ড্ৰাগ হয় এন্টি ভাইৰেল ড্ৰাগে কি কৰে এটা ভাইৰাছ কেতিয়াও ডেস্ট্ৰয় নকৰে তাক চাকমা দি দিয়ে
যেনেকৈ এখন ট্ৰেইনৰ যিবিলাক লোহাৰ চকা আছে সেই চকা সব যদি লোহাৰ থাকে আৰু মাজত যদি দুটা চকা এৰুৱাই প্লাষ্টিকৰ বা কাঠৰ লগাই দিওঁ তেতিয়া কি হ'ব ট্ৰেইনখন অলপ দূৰটো চলি যাব কিন্তু অলপ দূৰ যোৱাৰ পিছত কাটি হৈ দিব আৰু এই ৰেমডেছিভিৰৰ দুটামান নিগেটিভ পইণ্টটো আছে যেনেকৈ ই ব্লাডৰ যিটো RBC বুলি কোৱা হয় RBCৰ মাত্ৰা কমাই দিয়ে চ' RBC লেভেলটো যেতিয়া কমি যায় তেতিয়া এটা মানুহৰ এলেহুৱা নিচিনা ফিল হৈ থাকে অলপ দুৰ্বল ফিল হয় তাৰপিছত ব্লাড প্লেটলেটছ কমাই দিয়ে ব্লাড প্লেটলেটছ বাৰু ডেংগু হ'লেও কমি যায় আৰু যিবিলাক মানুহৰ BP ব্লাড প্ৰেছাৰ অলপ আছে প্ৰেছাৰ প্ৰব্লেম চ' তেনেকুৱা মানুহৰ অলপ প্ৰব্লেম হোৱাৰ চান্স আছে কিন্তু একো নাই এটলিষ্ট লাইফটো বাচিছে যে সেইটো ডাঙৰ কথা আৰু এই ৰেমডেছিভিৰ যিটো ড্ৰাগ হয় ইয়াক বনাইছে এটা আমেৰিকান কোম্পানী জিলেট চায়েন্স নামৰ কোম্পানী আৰু পেটেণ্টটো ইণ্ডিয়াক দিছে দুটা কোম্পানী যাৰ নাম হ'ল হেট্ৰ' আৰু চিপ্লা চ' হেট্ৰ'য়ে যিটো বনায় তাৰ নাম হ'ল কোভি4 বুলি দিছে আৰু যিটো চিপ্লাই বনাইছে তাৰ নাম হ'ল চিপ্ৰেমি চ' ইণ্ডিয়াত আপুনি ৰেমডেছিভিৰ নাপায় কোভি4 আৰু চিপ্ৰেমি নামেৰে জনা যায় চ' নেক্সট যিটো টপিক আহে সেইটোৰ নাম হ'ল হাইপক্সিয়া চ' হাইপক্সিয়া যদি মই চিম্পল ভাষাত ক'ব যাওঁ তেন্তে কি হয় অক্সিজেন লেভেলটো ডাউন হৈ যোৱা মানে উশাহ চুটি হোৱা বা উশাহ লওঁতে দিগদাৰ হোৱা চ' যাৰ হাইপক্সিয়া থাকে বা 80%লৈকে যদি অক্সিজেন লেভেলটো ডাউন হৈ গৈছে তেন্তে হাইপক্সিয়াটো ইমান ডেঞ্জাৰাছ নহয় কাৰণ কেলৈ মানুহজনে ফিল কৰিব যে মোৰ উশাহ লওঁতে দিগদাৰ হৈছে চ' মোক বাহিৰৰ পৰা এক্সটাৰ্নেলি অক্সিজেন দিব লাগিব কিন্তু এটা তাতকৈ ডেঞ্জাৰাছ বস্তু আছে যাৰ নাম হ'ল চাইলেণ্ট হাইপক্সিয়া চ' চাইলেণ্ট হাইপক্সিয়াটো কি হয় মানুহজনে গমেই নাপায় যে তাৰ অক্সিজেন লেভেল ডাউন হৈ গৈ আছে সি একো ফিলেই নকৰে একদম নৰ্মেল ফিল কৰি থাকে কিন্তু যেতিয়া এদিন ঘপকৈ বোলে একদম 60%লৈ কমি গ'ল বা 54%লৈ কমি গ'ল তেতিয়া ঘপকৈ ফিল কৰিব যে মোৰ উশাহ চুটি গৈছে চ' সেইটো বস্তু বহুত ডেডলি বস্তু যে হেপী হাইপক্সিয়া বুলিও কোৱা হয় চ' এজন পেচেণ্টে যেতিয়া ক'ভিডৰ লগত যুঁজি আছে সেইটো বাৰু ঠিকে আছে কিন্তু তাৰ লগত যদি আৰু বেক্টেৰিয়াই এটেক কৰি দিয়ে চ' তেতিয়া আৰু ডেডলি হৈ যায় কাৰণ কেলৈ সেই বেক্টেৰিয়াই যেতিয়া এটেক কৰি দিব তেতিয়া নিমনিয়াৰ ৰূপ লৈ ল'ব চ' পেচেণ্টজনে ক'ভিডৰ লগতো ফাইট কৰিব লাগিব নিমনিয়াৰ লগতো ফাইট কৰিব লাগিব চ' তেতিয়া ডেথ হোৱা চান্সটো আৰু বাঢ়ি যায় চ' এতিয়া কি কৰা হয় ডক্টৰে আপোনালোকে মন কৰিব যিবিলাক ৰেমডেছিভিৰ নিচিনা এণ্টিভাইৰেল ড্ৰাগ আছে ক'ভিডৰ কাৰণে চ' এণ্টিভাইৰেল ড্ৰাগটো দিয়ে তাৰ লগতে এণ্টিবায়'টিকো দিয়ে যাতে বেক্টেৰিয়াই এটেক কৰিব নোৱাৰে চ' নেক্সট যিটো প্ৰব্লেম আহে ক'ভিডৰ তাৰ নাম হ'ল চাইট'কাইন ষ্টৰ্ম এতিয়া চাইট'কাইন ষ্টৰ্ম কি হয় কোৱাৰ আগত মই তাৰ আগত অলপ জনাই লৈছোঁ যে ইনফ্লেমেশ্যন কি হয় ইনফ্লেমেশ্যন মানে হ'ল বডিয়ে ৰেছপণ্ড কৰে ইনফেকশ্যন মানে কি যেতিয়া এটা ভাইৰাছ বা ডিজিজে এটেক কৰে আমাৰ ছালত বা ঘাঁ লাগে বা তেনেকুৱা টাইপৰ সেইটো কোৱা হয় ইনফেকশ্যন আৰু ইনফ্লেমেশ্যন মানে হ'ল যেতিয়া আমাৰ ইমিউন ছিষ্টেমটো ৰেছপণ্ড কৰিছে সেই ডিজিজটোৰ ওপৰত সেইটো ছিষ্টেমে সেই প্ৰচেছটোক কোৱা হয় ইনফ্লেমেশ্যন এনেকুৱা টাইপৰ ইনফ্লেমেশ্যনৰ আপোনালোকে হয়তো প্ৰচেছ দেখিছে যে প্ৰথম পেইন হ'ব পাৰে যে যেতিয়া আমি ক'ৰবাত কাট খাওঁ বা ব্লেড এখন দি বা কিবা দি কাটিলে তেতিয়া বিষটো লগালগ নহয় যে অলপ দেৰি পিছত বিষটো হয় যাতে তেতিয়া কি হয় লগালগ মানে আমাৰ বডিয়ে ৰেছপণ্ড কৰিছে সেইকাৰণে বিষটো হোৱা আৰম্ভ কৰে তাৰপিছত নেক্সটটো হ'ব পাৰে হিট হৈ যাব পাৰে গৰম হৈ যাব পাৰে যেতিয়া আমাৰ গাত ভাইৰাছ সোমাই যায় ক'ভিড বা যিকোনো ভাইৰাছ তেতিয়া কি হয় গাটো পূৰা গৰম হোৱা আৰম্ভ হৈ যায় পূৰা ভমক মাৰে গাটো তাৰপিছত ৰেডনেছ হ'ব পাৰে গুৰি পৰুৱা বা কোনোবা কদুৱে যদি কামুৰে তেতিয়া ৰঙা পৰি যায় চুৱেলিং হ'ব পাৰে বা বেছি যদি দুখ পোৱা যায় তেন্তে লছ অফ ফাংচন হৈ যায় সেই জেগাটোৰ পৰা নাম হৈ যায় চ' এই চাইট'কাইন যিটো হয় ই আমাৰ শৰীৰৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু মেছেজ দিয়া দি হৈ থাকে যে সেই তাত চাচোন তাত দুখ পাইছে ইয়াত দুখ পাইছে এনেকৈ দেখাই থাকে যেনেকৈ আৰ্মিৰ কমাণ্ডাৰে বেছত বহি পেলাই কমাণ্ড দি থাকে যে আলফাটো চাৰ্লি ফায়াৰ দ্য মিছাইল ঠিক তেনেকৈ সেই মেছেজ দিয়া দি যিটো ছিষ্টেম সেইটোকে কোৱা হয় চাইট'কাইন চ' এই চাইট'কাইনে কি হয় ইমিউন ছিষ্টেমক ৰেছপণ্ড কৰিবৰ কাৰণে সহায় কৰে যে ইয়াত দুখ পাইছে তাত যা ইয়াত দুখ পাইছে তাত যা লগালগ যাতে ইমিউন ছিষ্টেমে গৈ ৰেছপণ্ড কৰে কিন্তু কেতিয়াবা কি হয় আমাৰ যিটো চাইট'কাইন আছিলে চাইট'কাইনে কি হয় ইমিউন ছিষ্টেমক বেছি হাইপাৰ কৰি দিয়ে মানে কি হয় যেতিয়া এটা বেলেগ ধৰণৰ ডিজিজ সোমাই গ'ল যিটো ডিজিজক বোলে আমাৰ ইমিউন ছিষ্টেমটোৱে চিনি নাপায় চ' তেতিয়া কি হয় গোটেই চাইট'কাইনে মানে ষ্টৰ্ম আহি যায় একদম ধুমুহা হৈ যায় একদম তাত যায় ইটো হয় দৌৰা ধপৰা মাৰ ধৰ হৈ যায় নিজৰ মাজতে কাৰণ কেলৈ চাইট'কাইনে যেতিয়া অৰ্ডাৰ দিব চ' ইমিউন ছিষ্টেমে সেই ডিজিজটোক যদি চিনিয়ে নাপায় চ' তাৰ কাউণ্টাৰ মেজাৰ নাই চ' তাৰ কাৰণে গোটেই নিজৰ মাজতে ডেমেজ হৈ যায় যেনেকৈ মই এটা এক্সাম্পল যদি দিওঁ এটা ঘৰত যদি নিগনি ওলাইছে সৰু নিগনি আৰু সেই নিগনিটোক মাৰিবৰ কাৰণে যদি কলনীৰ যদি বোলে 200টা মানুহ একদম জাঠি জোং তৰোৱাল লৈ যদি মাৰিব আহে তেনে কি হ'ব নিজৰ মাজতে কটাকটি হৈ যাব চ' ছেম এইটোৱে হৈছে মানে নিজৰ ইমিউন ছিষ্টেমে নিজৰ লাংছ ডেমেজ কৰি দিছে চাইট'কাইন ষ্টৰ্ম হোৱাৰ কাৰণে আৰু এই চাইট'কাইন ষ্টৰ্ম যদি হৈ যায় তেন্তে গোটেই লাংছ ডেমেজ হৈ যাব পাৰে লিভাৰ কিডনি চব ডেমেজ হৈ যাব পাৰে আৰু ইভেন ষ্ট্ৰ'কো হৈ যোৱাৰ চান্স থাকে চ' ডক্টৰে তেতিয়া কি কৰে পূৰা লগালগ চেষ্টা কৰে যে ইমিউন ছিষ্টেম যিটো হাইপাৰ হৈ গৈছিলে তাক লগালগ ছাপ্ৰেছ কৰা আৰম্ভ কৰে ষ্টেৰইড দি হ'লেও বা যিকোনো মেজাৰ লৈ ছাপ্ৰেছ কৰিব আৰম্ভ কৰে ইমিউন ছিষ্টেমটোক যাতে মানে চাইট'কাইন ষ্টৰ্মটো ৰখাব পাৰে আৰু এজন পেচেণ্ট যেতিয়া ক'ভিড পজিটিভ ডিক্লেয়াৰ হয় তেতিয়া সেই তেওঁৰ ডে 1ৰ পৰা ডে 6ৰ পিছত বা এসপ্তাহ হোৱাৰ পিছত চাইট'কাইন ষ্টৰ্ম অহাৰ চান্স থাকে চ' ডক্টৰে এইটো ভালকৈ অবজাৰ্ভ কৰে আৰু সেইমতে ষ্টেৰইড দিয়ে ডেক্সামিথাছন যাৰ নাম কৈছোঁ যদি দেখিছে বোলে অলপ পাতলা চাইট'কাইন ষ্টৰ্ম আহিছে ষ্টৰ্মটো সৰু আহিছে তেন্তে তাক টেবলেট ফৰ্মত দিয়ে আৰু যদি দেখিছে অলপ হেভি আহিছে চিভিয়াৰ ফৰ্মত আহিছে তেন্তে তাক IV ফৰ্মত বা ইনজেকশ্যনৰ ফৰ্মত দি দিয়ে আৰু এই ডেক্সামিথাছন যিটো হয় ইণ্ডিয়াত ডেক্সনা নামেৰে জনা যায় এই গাঁৱে ভূঞে চবতে পোৱা যায় বেছি দামীও নহয় চ' ডক্টৰে এইটো ষ্টেৰইড দি ইমিউন ছিষ্টেম যিটো হাইপাৰ হৈ গৈছিলে তাক ঠাণ্ডা কৰি বঢ়াই দিয়া হয়
আৰু ইমিউন সিস্টেমটো যেতিয়া সাপ্ৰেছ হৈ যাব তেতিয়া ৰেমডেছিভিৰে নিজৰ কাম কৰা ষ্টাৰ্ট কৰি দিব কিন্তু কেতিয়াবা কি হয় এজন মানুহৰ বোলে লাইট সাইটোকাইন ষ্টৰ্ম আহিছে মাইল্ড আহিছে কিন্তু তেওঁ নিজৰ মতে একদম হেভি ষ্টেৰইডছ হেভি ড'জত লৈ লৈছে বোলে জলদি ঠিক হ'ব বুলি সো তেতিয়াও ডাঙৰ প্ৰব্লেম হৈ যোৱাৰ চান্স আছে সো সেইকাৰণে এইমছৰ যিজন ডাইৰেক্টৰ তেওঁ বাৰে বাৰে কৈ থাকে যে যিবিলাক এইবিলাক ডেক্সামিথাছন বা ষ্টেৰইড হয় কেতিয়াও ডক্টৰে প্ৰেছক্ৰাইব নকৰালৈকে নিজৰ মতে কেতিয়াও ল'ব নালাগে কাৰণ কেলে এইটো নিজৰ মতে যদি বেছিকৈ লৈ লোৱা হয় তেন্তে বহুত ডেডলি হৈ যোৱাৰ চান্স আছে কাৰণ আমাৰ ইমিউন সিস্টেমটো সাপ্ৰেছ হৈ আছে আৰু ইমিউন সিস্টেম সাপ্ৰেছ হৈ থকা মানে কি এখন কাণ্ট্ৰিলে যদি মন কৰে তাত যিমানবিলাক বোলে আৰ্মি আছে যিমানবিলাক পুলিচ আছে সব বোলে একেলগে শুই দিলে টোপনি গুচি গ'ল বোলে তেতিয়া কি হ'ব যোনে দিনে বাহিৰৰ পৰা এটেক কৰি থৈ যাব পাৰিব সো ইমিউন সিস্টেমটো সাপ্ৰেছ কৰি থোৱা মানে বহুত ডাঙৰ বিপদ যে বেলেগ বেমাৰে আহি লগালগ ইনফেক্ট কৰি দিব পাৰে আৰু ইমিউন সিস্টেমটো সাপ্ৰেছ হৈ থকা দেখি এটা সৰু বেক্টেৰিয়া এটা সৰু ফাংগাছে সুবিধা উঠাইছে যাৰ নাম হ'ল ব্লেক ফাংগাছ বা মিউকৰ মাইকোচিছ বুলি কোৱা হয় এইটো সাধাৰণতে এনেকৈ ৰুটি ব্ৰেড বা এনেকুৱা মইশ্চাৰ থকা সেমেকি থকা জেগাবিলাকত দেখিবলৈ পোৱা যায় আৰু যদি কেনেবাকৈ ইমিউন সিস্টেমটো এক্টিভ হৈ আছে আমাৰ যদি কেনেবাকৈ সাৰ পাই আছে তেন্তে ইয়াকতো আমাৰ সাধাৰণ ঘামে আঁতৰাই দিয়ে ঘামে মাৰি পেলাব পাৰে কিন্তু আমাৰ যিহেতু ইমিউন সিস্টেম টোপনি গৈ আছে সো এনেকুৱা সৰু এটা ফাংগাছে সৰু এটা ভেকুৰে এটেক কৰিব ধৰিছে আৰু বহুত ডেডলি ৰূপত এটেক কৰিছে সো এতিয়া এই ব্লেক ফাংগাছ বাৰু কাৰ হোৱা চান্স আছে যাৰ বোলে হেভি ব্লাড প্ৰেছাৰ বহুত হাই ব্লাড প্ৰেছাৰ আছে সো তেনেকুৱা মানুহৰ ইমিউন সিস্টেমটো অলপ দুৰ্বল থাকে সো তেনেকুৱা মানুহৰ হোৱা চান্স আছে বা কিছুমানৰ বোলে কাবাৰ HIV আছে সো HIV থকা মানুহৰ ইমিউন সিস্টেম উইক থাকে সো তেওঁলোকৰ হ'ব পাৰে বা যাৰ হেভি একদম কৰোনা হৈছে হেভি কৰোনা ইনফেক্টেড হৈছে বোলে ভেণ্টিলেটৰত আছিলে সো তেনেকুৱা মানুহ এজনৰ যেতিয়া ডেক্সামিথাছন হেভি ড'জত দিয়া হয় ষ্টেৰইড সো তেতিয়া ইমিউন সিস্টেম সাপ্ৰেছ হৈ থকাৰ কাৰণে সো তেনেকুৱা এজন পেচেণ্টৰ ব্লেক ফাংগাছ হোৱা চান্স থাকে সো নেক্সট যেটো লাষ্ট পইণ্ট আহে সেইটো হ'ল HRCT স্কেন কাক কোৱা হয় সো CT স্কেন নৰ্মেল যেটো থাকে সেইটো হ'ল কম্পিউটাৰ টমোগ্ৰাফি স্কেন সো তাৰ আগত HR লগাই দিয়া হয় মানে কি হ'ল হাই ৰিজলিউশ্যন কম্পিউটাৰ টমোগ্ৰাফি স্কেন বাছ ইমানে যেনেকৈ এটা নৰ্মেল ভিডিঅ' যদি চাওঁ তাৰ ক্লিয়াৰিটি বঢ়াবৰ কাৰণে আমি HD ভিডিঅ' কৰি দিলোঁ সো HD ভিডিঅ' যেনেকৈ হাই ডেফিনেশ্যন সো ইয়াৰ ইমেজ এটা ক'ভিড পেচেণ্টৰ লাঙৰ ইমেজটোত যেতিয়া চেক কৰা হয় CT স্কেন কৰি সো তাৰ আগত হাই ৰিজলিউশ্যন পূৰা HD যেনেকৈ HD থাকে সো হাই ৰিজলিউশ্যন CT স্কেন কৰা হয় যাতে ভালকৈ ইনফেকশ্যনবোৰ ধৰা পৰে আৰু ইয়াৰ ভেলু বাৰু কেনেকৈ কেলকুলেট কৰা হয় আমাৰ লাংছ যদি মন কৰে পাঁচটা লবত ভাগ কৰা হয় লেফ্ট সাইডৰ যিটো থাকিব তাত দুটা থাকে কাৰণ কেলে তাত আপোনাৰ হাৰ্টটো থাকে আৰু ৰাইট সাইডৰ যদি থাকে তাত তিনটা লোব থাকে তাত স্পেচ বেছি থাকে সো তাত তিনটা লোব থাকে সো টোটাল পাঁচটা লবৰ আৰু এটা ভেলু আৰু এটা লবৰ ভেলু হ'ল 5 সো 5 × 5 25 সো কোনোবা এজন মানুহৰ যদি HRCT ভেলু 20 ওলাইছে সো 25ৰ পৰা 20% উলিয়াই দিয়ক 20% আউট অফ 25 সো তাৰ এনসাৰ হ'ব 80 সো 80% সেই মানুহজনৰ লাংছটো ইনফেক্টেড হৈছে সো ডেমেজ নহয় ইনফেক্টেড ডিটাৰমাইন কৰা হয় HRCT স্কেনৰ ৰিজাল্টে সো আজিলৈ ইমানে আছিল হয়তো ভিডিঅ'টো অলপ দীঘলীয়া হৈছে কিন্তু তথাপি মই ইনফৰ্মেটিভ হ'ল বুলি আশা কৰিছোঁ সো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে বা নতুন কথা কিছুমান গম পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইখিনি থকা একে লগটো ক্লিক কৰি ধন্যবাদ